অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কিনি থোৱা নিউজ চেনেলসমূহৰ ষ্টুডিঅ'বিলাকত বহি থকা আমি যিসকল লোকক প্ৰতিষ্ঠিত সাংবাদিক হিচাপে সন্মান কৰোঁ, সেই সাংবাদিকসকলৰ কেইগৰাকী মানে যোৱা ২-৪ দিনত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইণ্টাৰভিউ কেইটামান লোৱা আমি দেখিবলৈ পালোঁ। আৰু সেই ইণ্টাৰভিউসমূহত কেৱল মাত্ৰ ৰাজনৈতিক কথা বতৰাৰে সময় পাৰ কৰাহে আমি দেখিবলৈ পালোঁ। সেই প্ৰতিষ্ঠিত সাংবাদিকসকলে এবাৰৰ কাৰণেও অসমৰ স্বাস্থ্য খণ্ডৰ কথা, অসমৰ শিক্ষা খণ্ডৰ কথা, অসমৰ কৃষি খণ্ডৰ কথা, অসমৰ ঔদ্যোগিক খণ্ডৰ কথা, অসমৰ অৰ্থনৈতিক স্বাৱলম্বিতাৰ কথা, যুৱক-যুৱতীসকলৰ ভৱিষ্যতৰ কথা সোধা আমি দেখিবলৈ নাপালোঁ। আৰু এইসকল সাংবাদিকে যিমানেই তৈল্যমৰ্দন কৰাৰ কাৰণে, যিমানেই বিজেপিৰ প্ৰপাগেণ্ডা বিয়পোৱাৰ কাৰণে জনসাধাৰণৰ মৌলিক প্ৰশ্নবোৰ এৰাই চলিব, অসমৰ জাতীয় প্ৰশ্নসমূহ এৰাই চলিব, অসমৰ উঠি অহা নৱপ্ৰজন্মৰ ভৱিষ্যতৰ প্ৰশ্নবোৰ এৰাই চলিব, আমি সিমানেই মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰি গৈ থাকিম। আজি অসম বিধানসভাৰ মজিয়াত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব অসহায়ভাৱে স্বীকাৰ কৰিছে যে অসমৰ চৰকাৰী বিদ্যালয়সমূহত তেখেতে শ্ৰেণী অনুযায়ী শিক্ষক নিযুক্তি দিব নোৱাৰে, কাৰণ চৰকাৰৰ হাতত পইচা নাই। দৰমহা ক'ৰ পৰা দিম বুলি তেখেতে ক'বলগীয়া হৈছে। যোৱা ২৫টা বছৰত এই মানুহগৰাকীয়ে ক্ষমতাত থাকিলে, দীৰ্ঘকাল ধৰি শিক্ষামন্ত্ৰীৰ দায়িত্বত থাকিলে, ছুপাৰ CM হ'ল, নিজেই যোৱা ৫টা বছৰ মুখ্যমন্ত্ৰী হৈ আছে। আৰু এতিয়া যেতিয়া কাৰ্যকালটো শেষ হোৱাৰ সময় আহিছে চৰকাৰৰ, এতিয়া কৈছে যে চৰকাৰৰ হাতত টকা পইচা নাই, সেইকাৰণে অসমৰ চৰকাৰী বিদ্যালয়সমূহত শ্ৰেণী অনুযায়ী শিক্ষক নিযুক্তি দিব নোৱাৰে। গতিকে ৰাইজে এই প্ৰশ্নবোৰতো কৰিব। সাংবাদিকসকলে যিমানেই প্ৰশ্ন এৰাই নচলক, জনসাধাৰণৰ যিবোৰ মৌলিক প্ৰশ্ন, ৰাইজৰ যিবোৰ প্ৰশ্ন আছে, ৰাইজে সেইবোৰ কৰি যাব। আৰু যিসকলে ৰাইজৰ লগত যোৱা ২০টা-২৫টা বছৰে অন্যায় কৰি কেৱল মাত্ৰ নিজৰ পৰিয়ালৰ কাৰণে সম্পত্তিৰ পাহাৰ গঢ়ি হাজাৰ হাজাৰ কোটি টকাৰ এটা পেৰেলেল ইকনমি, সমান্তৰাল অৰ্থনীতি গঢ়াত মনোনিৱেশ কৰি থাকিলে, সেইসকল মানুহক এইবাৰ কাঠগড়াত থিয় কৰাব। আৰু ২০২৬ চনৰ নিৰ্বাচনৰ ইছ্যু অসমৰ শিক্ষা খণ্ড হ'ব, অসমৰ স্বাস্থ্য খণ্ড হ'ব, যুৱক-যুৱতীসকলৰ ভৱিষ্যতৰ কথা হ'ব, অসমখনৰ ওপৰত কিমান ধাৰ লাগিল, কিমান উন্নয়ন হ'ল, স্বাৱলম্বিতাৰ দিশত কি কি কাম কৰা হ'ল, সেই প্ৰশ্নবোৰ কৰিব। আৰু তুলনামূলকভাৱে তেখেতসকলৰ পৰিয়ালৰ নামত কোনবোৰ সম্পত্তি হ'ল, সেই প্ৰশ্নবোৰ ৰাইজে এইবাৰ ২০২৬ চনৰ নিৰ্বাচনৰ ইছ্যু হিচাপে টানি আনিব। আৰু যিমানেই এই ছেটেলাইট চেনেলসমূহৰ সন্মানীয় প্ৰতিষ্ঠিত সাংবাদিকসকলে অসমৰ যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ প্ৰশ্নবোৰ, অসমৰ খেতিয়কসকলৰ, অসমৰ মহিলাসকলৰ, অসমৰ সামগ্ৰিকভাৱে অসমীয়া জাতিটোৰ জাতীয় প্ৰশ্নবোৰ এৰাই চলিব, যিমানেই আমাৰ উন্নয়নৰ মাপকাঠি হিচাপে বিবেচনা কৰা আমাৰ যিকেইটা বিভাগ আছে, সেই বিভাগকেইটাৰ বিফলতাৰ প্ৰশ্নবোৰ লুকুৱাব চেষ্টা কৰিব, সিমানেই ৰাইজে সেইবোৰ উদঙাই যাব। আৰু ৰাইজৰ প্ৰয়োজনীয় প্ৰশ্নবোৰ ৰাইজে কৰিব, ৰাইজৰ ইছ্যুবোৰ ৰাইজে উঠাব আৰু জবাবদিহি কৰিব চৰকাৰখনক। কি কি কাম কৰিলে হিচাপ দিব লাগিব, নিজৰ পৰিয়ালৰ কাৰণে কি কৰিলে আৰু ৰাইজৰ কাৰণে কি কৰিলে, এই হিচাপবোৰ অসমৰ ৰাইজৰ ওচৰত ২০২৬ চনত চৰকাৰত থকা মানুহবোৰে দিব লাগিব। তাৰ পাছত ৰাইজে সিদ্ধান্ত ল'ব যে অসমীয়া ৰাইজৰ স্বাৰ্থত প্ৰকৃতাৰ্থত কাম কৰিব পৰা কোনবোৰ মানুহক নিৰ্বাচিত কৰি পঠোৱা উচিত। ধন্যবাদ। জয় আই অসম।